মৰ্নিং গাইজ, এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় আৰু আশা কৰোঁ যাতে আপোনালোকে মোৰ ব্লগছবোৰ চাওক। আৰু আজি মই এফালে বিশেষ কামৰ কাৰণে ওলাই গৈছোঁ। এইটো হৈছে বেটা এইটো হৈছে মোৰ ল'ৰা। এইটো চা, হাই কৈ দিয়া, হাই। চ' এতিয়া আমি অলপ ওলাই যাওঁ কামত। চ' আপোনালোকে চাই থাকিব মই ক'ত যাওঁ। চ' মই ৰেডি হৈ গ'লোঁ এতিয়া, ওলাই ল'লোঁ। আপোনালোকে দেখিব পাইছে এতিয়া মই এটা বিশেষ কামৰ কাৰণে ওলাই যাওঁ। তাৰপৰা এতিয়া আপোনালোকে চাব পাৰে, গেটখন মাৰি লওঁ। সেয়া আমাৰ মামী লগতে যাম বুলি কৈছে আমাৰ লগত। সেয়া আছে আমাৰ মামী, ওচৰতে থাকে। চ' এতিয়া মই বহি লওক। মামীও আমাৰ লগতে যায়, মামীৰো কাম আছে। চ' বেটিক লৈ যাম ভাবিছিলোঁ। মোৰ বেটা, এয়া হৈছে মা, আমি চবেই। সেয়া মিষ্টাৰ ৰেডি হ'ল তেখেত। মোৰ গাড়ীখনে মাৰা নাই। অ'কে, চ' আমি এতিয়া গৈ আছোঁ। চ' আপোনালোকে জড়িত হৈ থাকক ক'ত যাওঁ। এয়া গৈ আছোঁ, পোৱাগৈ নাই এতিয়া। চ' আমি এতিয়া পালোহি টিভি চেণ্টাৰ, আপুনি দেখা পাইছে। চ' ইয়াত দেখা বিশেষ মানে প্ৰিয় বুলি ক'ব পাৰি মানুহৰ, যিহেতু ইয়াত গাহৰি লাভাৰ যোনবোৰ ভাল পায়। ইয়াত এইখন হৈছে গাহৰি বজাৰ। ইয়াত গাহৰি পোৱা যায়। বহুত দূৰৰ পৰা মানুহ আহে ইয়াত গাহৰি কিনিবলৈ কাৰণে। টিভি চেণ্টাৰ বুলি ক'লে গাহৰি বুলিয়ে চবেই চিনি পায় আৰু। ধুনু, ক'ত যোৱা এতিয়া? আমি ক'ত যাম এতিয়া? মামা ঘৰত যাবা? অঁ, ঠিক আছে। চ' আমি এতিয়া তেল ভৰাই লওঁ। তেল দিব, তাত ভৰাই লৈছোঁ তেলটো। চ' আমি মিলন নগৰ পালোহি। সেয়া চাব পাৰোঁ। ধুনু, তুমি ক'ত যাম কৈছিলা? মামা ঘৰত। ব'লা মামা ঘৰত যাওঁ তেতিয়াহ'লে। যাবা ন মামা ঘৰ? হা, ঠিক আছে, ব'লা আমি তেতিয়াহ'লে মামা ঘৰত যাওঁ। চ' আহি গ'লোঁ মিলন নগৰ, মোৰ নিজৰ ঘৰলৈ। চাব পাৰে, পাই গ'লোহি। এইটো মোৰ ডেষ্টিনেশ্যন বুলি নকওঁ বাৰু, মোৰ ফাইনেল ডেষ্টিনেশ্যন এইটো নহয়। মোৰ ঘৰলৈ আহি পালোহি, মোৰ মা ঘৰ। চ' মই ভাইটিকেইটা মাতি লওঁ। বাবু, এয়া হৈছে মোৰ ভাইটি, মৰমৰ ভাইটি। নমস্কাৰ। ধুনু, ক'ত আহিলা? কৈ দিয়া মামা ঘৰত, কৈ দিয়া। আপোনালোকে আমাৰ ভিডিঅ'খিনি চাই থাকিব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ বাবু, থেংক ইউ ছ' মাছ। মোৰ ভাইটিয়ে মোৰ কাৰণে ভাবাৰ কাৰণে থেংক ইউ। চ' এতিয়া ভিতৰলৈ যাওঁ নে ইয়াতে কথা পাতি থাকোঁ নেকি? মই ভিতৰলৈ যাওঁ আকৌ। এইটো আমাৰ তীখৰটো। বোলো সেইটো ই আহিয়ে সদায় তাৰ নিজৰ বস্তুখিনি সদায় ল'বই। মোমায়েকৰ ঘৰত আহি কেনে খুচৰি চাই, পুতলাবোৰ চাই। সেইখন গীটাৰ হয় চাগে ন? অঁ, এতিয়া সি গীটাৰৰ লগত ব্যস্ত হৈ নাযাবা বেটা দেই, তুমি খেলি থাকা। চ' চাইছোঁহি। ৰিয়া, কি কৰিছা? তাই অলপ লাজ পাইছে, যিহেতু তাই গম নাপায় মোৰ ফাৰ্ষ্ট ব্লগ হয় বুলি। একো নাই, তাই মুখখন ৰিভিল মই পাছত কৰি দিম বাৰু। এয়া হৈছে পূজা ঘৰ। ভাইটিয়ে
মই ধুনীয়াকৈ সজাই থৈ দিছোঁ চ' মই ভাইটিৰ কামত মই বিশেষ চ' এতিয়া মই ঘৰৰ পৰা ওলালোঁ চ' ঘৰৰ পৰা ওলালোঁ মই ভাইটিৰ লগত কাম এটা আছিলে সেইটো কৰি ল'লোঁ চ' এতিয়া আমি বেলেগ এফালে যাওঁ আপোনালোকে আমাৰ লগতে জড়িত হৈ থাকক এইখন হৈছে ব্ৰিজ আপোনালোকে দেখা পাইছে আগতে এখন আমি থানাচালি অভাৰ ব্ৰিজ বুলি কওঁ যিহেতু এইটো এতিয়া কনষ্ট্ৰাকশ্যনত চলি আছে এইটো কেতিয়ালৈকে হেৰি হ'ব ন মানে কমপ্লিট হ'ব ন মা 25 চনত চ' আশা কৰোঁ নতুন বছৰত যাতে এই ব্ৰিজখন হৈ যাওক এই ব্ৰিজখন বনি আছে দেখা পাইছে আপোনালোকে বহুত দিগদাৰ হৈছে আমাৰ এই ব্ৰিজখন নোহোৱাৰ পৰা এতিয়া তলফালেদিকে যাব লগা হৈছে বহুত দিগদাৰ হৈছে মইতো এই ৰাস্তাটো বহুতেই বেয়া পাওঁ এইফালে পৰা আহিবলৈ মন নাযায় আৰু এইফালে যায় শান্তিপাৰা এইফালে পৰা ওলাব পাৰেগৈ আগতে এইটো চাইডে ইয়াত ৰেল ট্ৰেক আছিলে ৰেল লাইন আছিলে এতিয়া যিহেতু ৰেল লাইনবোৰ উঠাই দিলে এইফালে পৰা ৰাস্তা কৰি দিলে এতিয়া আমি মানুহবোৰ যাবলৈ কাৰণে সুবিধাৰ কাৰণে দেখিছে কনষ্ট্ৰাকশ্যন চলি আছে সেইটো হৈছে মন্দিৰ বহুত পুৰণি মন্দিৰ হয় দুৰ্গা মন্দিৰ হয় দৰ্শন কৰি ল'লোঁ দেই চ' আমি এতিয়া পালোহি থানাচাইলটো বিশেষ কাম আছে সেইখিনিও কৰি লওঁ কৰি কিনে মই আকৌ আপোনালোকক লগ পাম চ' আমি এতিয়া হঠাতে ডিগবৈ যাব লগা হৈছে আমাৰ বা ভিনদেউৰ ঘৰত আৰ্জেণ্টলি যাব লগা হ'ল আমাক ফোন কৰিলে চ' সেইকাৰণে আমাৰ ডেষ্টিনেশ্যন প্লেনটো অলপ চেঞ্জ কৰি কিনে আমি এতিয়া ডিগবৈ চাইডে গৈ আছোঁ আমি এতিয়া বাইপাছত উঠিলোঁ মিষ্টাৰ ৰাইড কৰি আছে মা কি কৰি আছে আপুনি মই তামোল খাই আছোঁ তামোল খাই আছে ঠিকে আছে তাকে কিনো কৰিম আৰু এতিয়া কিবা এটা খাব লাগিব নহয় আমি ধুনু তুমি কি খাবা কেক খাবা ঠিক আছে মই কেক কিং দিম চাওঁ এতিয়া আমি গৈ আছোঁ ৰাস্তাত আমি কি কি কৰি যাওঁ সেইবোৰ চব আপোনালোকক দেখাই যাম আমি এতিয়া কমলা ল'বলৈ ৰখিছোঁ ইয়াত দেখিছোঁ ধেৰ কমলা দেখিছোঁ ৰাস্তাত আপোনালোকক দেখাই দিছোঁ মই নামি যাওঁ চাম এটা এবাৰ খোল ল'ব দিয়া মায়াক ধৰি লওকচোন কিমান নো আধা কেজি তুমি নামি আহা না কেনেকৈ হয় কমলা 80 টকা কেজি হা 80 টকা কেজি ক'ৰ পৰা আনিছা দামপুক মিঠা হ'বনে হ'ব বাইদেউ 1 কেজি লৈ ল'ম 1 কেজি বাছি ল'ব লাগিব ৰ'বা দিম গোটেইকেইটা বিক নেকি কমলা হা কি নাম তোৰ ববি প্ৰবি লগৰ নেকি ইয়াৰ তই হা বোলে তোৰ নামটো কি হয় তই অকলে চলাও দোকানখন কোনহে অঁ মালিক আছে চ' এইখিনি 1 কেজি কমলা ল'লোঁ আমি এতিয়া ৰাস্তাত খাই যাম
আমি পালোহি মাকুম বাইপাছ। ইমান কমলা খাওঁ খাওঁ লাগিছে, কমলা এটা গুচাই লওঁ নেকি, গুচাই লওঁ দেই। কেনেকুৱা জানো হ'ব কমলাটো খাবলৈ? মায়ে কেনেকুৱা পালে কমলাটো খাই? বৰ বেছি মিঠাও নহয় টেঙাও নহয়, ভালেই লাগে। ঠিকে আছে, মোৰতো মিঠাই ভাল লাগিছে খাই। ৰ'দত বহি খাবলৈ ভাল হৈছে। জলকীয়া হ'ব লাগিছিলে। আমি এতিয়া ডিগবৈ সোমামহি আৰু আমি এতিয়া পাটকাই ফৰেষ্ট পাইছোঁহি। দুটা খুলি দিছে। এইফালে আপোনালোকে চাব পাৰে, ৰ'ব মানে খাই দিছোঁ আপোনালোকক ভালকৈ। এইফালে আপুনি দেখা পাইছে এখন আছে পাটকাই, সেইটো চাইডে পাটকাই ফৰেষ্টটো আছে। ভালকৈ ইয়াৰ পৰা ইমান আমি দূৰত আছোঁ, বেলেগ এটা মানে ৰাস্তা চাই আহিছোঁ কাৰণে ভালকৈ দেখা নাপাব। যিহেতু যিমানখিনি পাৰোঁ আৰু সেনেকৈ আপোনালোকক দেখাই দিছোঁ মই আপোনালোকক ভালকৈ। মাজেদি এইফালে ৰেল লাইনটো গৈছে। কি হ'ল বেটা? এইটো আমাৰ ধুনধুন। ধুনধুন, আমি ক'ত গৈ আছোঁ এতিয়া? জেঠু ঘৰ গৈ আছোঁ, আমি গৈ আছোঁ আৰু বেছি টাইম নাই আৰু আমি এতিয়া বাবিন্দৰ ঘৰত পামগৈ। তাত গৈ আকৌ লগ পাম। এতিয়া আমি বাহঁতৰ ঘৰত পালোহি, এতিয়া নামিম আৰু। চ' আমি আহি পালোহি বাভিন্দৰ ঘৰত। চ' বহি লওঁ ইয়াত এতিয়া। ধুনু এইফালে চোৱা, ক'ত আহিলা কৈ দিয়া। অঁ, এয়া আমাৰ বা। বাইদেউ লাজ কৰিছে যিহেতু আমাৰ ফাৰ্ষ্ট ব্লগটো। ঠিক আছে তেতিয়াহ'লে এতিয়া মই অলপ বাহঁত লগত কথা পাতি লওঁ দেই। পোলাও পোলাও আমি আহিম বুলি তুমি পূৰা পোলাও ৰেডি কৰি থৈছা? ৱাও, এয়া কি হয়? আলু মটৰ। দেখিয়ে ভোক লাগিছে এতিয়া। মামাম খাই লোৱা। চোৱা পুৱা ইমান ধুনীয়াকৈ পোলাও বনাইছে। চলো খাই লোৱা। আহা খাই ল'বা, আহা আহা। নভৰিবা নভৰিবা নভৰিবা, মায়াক ধৰকচোন অলপ। ব'লা আহা, মামাম খাই ল'বা ব'লা। আহি পালোহি আৰু সেইখিনি আৰু নেদেখালোঁ আৰু ব্লগত, যিহেতু মই মানে কথা চথা অলপ পাতিলোঁ আৰু অলপ সময় বিতালোঁ মোৰ বা ভিন্দৰ ঘৰত। তো সেইটো কাৰণে সেইখিনি নেদেখালোঁ আৰু এতিয়া ডাইৰেক্ট মই নিজৰ বিচনাতে দেখাইছোঁহি। মই আহি পালোঁহি ডিব্ৰুগড় আৰু বহুত ভাগৰ লাগিলে, যিহেতু বহুত পটককৈ যাব লগা হ'ল আৰু দীঘলীয়া ৰাস্তা, সেইকাৰণে মোৰ মানে ভাগৰটো অলপ বেছি লাগিছে। সেইটো কাৰণে আজি মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। ঘূৰি অহা সেইখিনি মই নেদেখালোঁ, নোৱাৰিলোঁ, মোৰ অলপ অসুবিধা হ'ল। সেইটো কাৰণে কাইলৈ যিহেতু মোৰ খ্ৰীষ্টমাছৰ ঢেৰ আৰু প্লেনিং আছে, চ' সেইখিনি কাইলৈ আপোনালোকে যদি ব্লগটো চাই কাইলৈ দেখা পাব। আৰু আশা কৰোঁ যাতে আজি মোৰ ব্লগটো যাতে আপোনালোকে চাই বহুত ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট